বিহুৰ আনন্দ ল'বলৈ মন যায় তেওঁলোকৰো। অতীত সুঁৱৰি নষ্টালজিক হৈ পৰে তেওঁলোকো। ডিমৰীয়াৰ দল সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ। সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত এপাক নাছিলে ককা আইতাই। চৌদিশে ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক লৈ সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। কিন্তু এলাকি হৈ ৰৈছে জীৱনৰ বিয়লি বেলাত নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰি থকা সেই ককা আইতাসকল। তেনে সময়তে ডিমৰীয়াৰ কেইবাটাও দল সংগঠনে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। সোণাপুৰ চৰকাৰী বৃদ্ধা আৱাসৰ ককা আইতাসকলক অলপ মৰম আৰু আনন্দ দিয়াৰ উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে। আজি দল সংগঠনৰ নেতৃবৃন্দ সোণাপুৰ চৰকাৰী বৃদ্ধা আৱাসত উপস্থিত হৈ ঢোল পেঁপা তালেৰে এক আনন্দময়ী পৰিৱেশৰ সৃষ্টি কৰি তুলিছে। ঢোল পেঁপাৰ মাতত নাচনীৰ সৈতে কঁকাল ভাঙি নাছিলে নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰত থকা মৰমৰ ককা আইতাসকলে। উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এই বৰ্ষও সোণাপুৰৰ চৰকাৰী বৃদ্ধা আৱাসত থকা ককা আইতাসকলৰ সৈতে ৰঙালী বিহু উদযাপন কৰিলে ডিমৰীয়া বিকাশ মঞ্চ, আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ, বৃহত্তৰ ডিমৰীয়া জ্যেষ্ঠ নাগৰিক সমিতি আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিয়ে। লগতে সকলোৱে ককা আইতাক বিহুৱান আগবঢ়াই সেৱা জনোৱাৰ লগতে একেলগে ললে দৈ, চিৰা, লাৰু পিঠাৰ জুতি। 58গৰাকী বৃদ্ধালোক থকা এই আশ্ৰমখনত ঢোল পেঁপাৰ মাতে সৃষ্টি কৰিছে আনন্দময় পৰিৱেশৰ। আৰু ইয়াৰ লগে লগে অতীত সুঁৱৰি নষ্টালজিক হৈ পৰিছে ককা আইতাসকল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সোণাপুৰ।